হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই গাহৰি মাংসৰ আচাৰ বনালোঁ। এয়া দেখিছে নহয় কিমান সুন্দৰ হৈছে দেখিবলৈ। কালাৰটোও কিন্তু বহুত সুন্দৰ হয়। কমকৈ বনালোঁ কিন্তু বেছিকৈ নহয়। মই কেনেকৈনো গাহৰি মাংসৰ আচাৰ বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। ব'লকচোন বাৰু কেনেকৈ বনালোঁ। এয়া দেখিছে নহয় গাহৰি মাংস বজাৰৰ পৰা জাষ্ট আনি পেলাই থৈছোঁ। আনি পেলাই কিন্তু অলপ বেছিকৈ অনা হৈছিলে, আধা এনেকৈ চব্জি বনাম বুলি ৰাখি দিলোঁ। এতিয়া মই কুকাৰ এটাত এনেকৈ বইল কৰি ল'লোঁ। বইল কৰাৰ পাছত পানী যোৱা খৰাহি এটাত মাংসবিলাক উলিয়াই ল'ম। পানীবিলাক ওলাই যোৱাৰ পাছত মই আকৌ কিন্তু ধুই ল'ম দেই, একেবাৰে ধুনীয়াকৈ চফাকৈ ধুই ল'ম। কিন্তু এনেকৈ জাষ্ট লগালগ মই বনাই নিদিওঁ, চফা পানীৰে মই ধুই ল'ম। ধুই অনাৰ পাছত এয়া দেখিছে নহয় পিচটো এনেকুৱা হৈ আছে। ইমান ডাঙৰ ডাঙৰ পিচকেতো মাংস আচাৰ বনালে বেয়া হ'ব, সেইবাবে মই অলপ সৰু সৰুকৈ কাটি ল'ম। এতিয়া ইয়াতে গোটেই কেইপিচ মাংস ইয়াত উলিয়াই ল'ম মই। এতিয়া মই মাংস কেইপিচ সৰু সৰুকৈ মিডিয়াম চাইজৰ আৰু আচাৰত যেনেকুৱা জোখৰ লাগে তেনেকুৱা জোখৰ মতে মই মাংস কেইপিচ কাটি ল'ম। গোটেইখিনিয়ে সৰু সৰুকৈ কাটি ল'ম। মাংস কিন্তু আপোনালোকে চাই চিতি মেলি আনিব। যদি আচাৰ বনাব হ'লে চৰ্বি আৰু লাল মাংস লাগি থকা হ'ব লাগে, তেতিয়া আচাৰ থ'বলৈ ভাল হয়। অকল চৰ্বি লগা হ'লে ভাল নহয় বা অকল লাল মাংস হ'লেও ভাল নহয়। চৰ্বি আৰু লাল মাংস যাতে লগত লাগি থাকে। ইয়াৰ লগত দিবলৈ হ'লে মোক লাগিব আদা নহৰু অলপ লৈছোঁ, আৰু ইয়াৰ হৈছে আচাৰ মছলা। মই ঘৰতে পেষ্ট বনাই লৈছোঁ। ইয়াত জলকীয়া, ধনিয়া গুড়ি, জিৰা চবেই মিক্স হৈ আছে। সকলোবিলাকে ইয়াত এড কৰি দিছোঁ মই। আনফালে মোৰ কেৰাহীখনত তেল জাষ্ট অকণমানহে তেল দিছোঁ। গাহৰিবিলাকত বহুত ফেট থাকে, সেইবাবে অলপ তেল দিলেই হৈ যায়। ইমান তেল দিয়া কোনো প্ৰয়োজন নাই। তেলবিলাক মোৰ গৰম হৈ গ'ল বাৰু। পূৰা উতলটো আহিলে অলপ জাষ্ট গৰম হ'বলৈ বাকী আছে, আৰু অকণমান গৰম হ'লে হৈ যাব। এনেই যেনিবা কেৰাহীখনত দিলে হৈ যাব বাৰু। এতিয়া মই দিওঁ এই মাংস কেইপিচ, সৰু সৰুকৈ কাটি থোৱা মাংস কেইপিচ মই এতিয়া এই কেৰাহীখনত দি দিম। এয়া মই মাংসখিনি দি দিলোঁ। দেখিছে নহয় গোটেইবিলাক মাংস মই এনেকৈ তেলত দি দিম। এয়া দেখিলেই নহয় মই গোটেইবিলাক মাংস এই কেৰাহীখনত দি দিলোঁ, আৰু ইয়াতে মই এই কাটি থোৱা আদা আৰু নহৰু কেইফুটা এনেকৈ দি দিম। নহৰু আৰু আদা কেইফুটা মই থেতেলিয়াই নল'লোঁ, এনেকৈ দি দিছোঁ। এনেকৈ দিলে খাবলৈও বহুত ভাল হয়। আৰু তেলটো দেখিছে নহয়, গাহৰিত যিহেতু ফেট বহুত থাকে, তেলটো এনেও ওলাই যায়। তেলবিলাক বহুত উলিয়ালে। আনফালে মই নিমখ দিছোঁ। নিমখ মই 2 চামুচ দিম। মই মাংস চাই চিতি পেলাই মই নিমখ দিছোঁ। আপোনালোকেও সেই অনুযায়ীয়ে নিমখটো দিব। গাহৰি মাংস আচাৰ বনাবলৈ হ'লে মাংসবিলাক ইমান ফ্ৰাই কৰিব নালাগে। টান হ'লে কিন্তু খৰখৰীয়া টাইপৰ হৈ গ'লে কিন্তু খাবলৈ বেয়া লাগে। অলপ ঢিলামূৰীয়া হ'লেই ভাল লাগে খাবলৈ। যিহেতু মাংসবিলাক মই কুকাৰত বহুতবাৰ মই চিটি মাৰি পেলাই সিজাই পেলালোঁ, সেইবাবে অলপ ভাজিলেও হৈ যাব। মই ইমান নেভাজোঁ আৰু এইটো। এতিয়া অলপ এনেকৈ মই হেতাখনেৰে লৰাই দিছোঁ, যাতে এই নহৰু কেইফুটা আৰু আদাবিলাকৰ কেঁচা গোন্ধটো গুচি যায়। সেইবাবে এনেকৈ লৰাই দিলোঁ। দেখিছে নহয় কিমান সুন্দৰ হৈ গৈছে কালাৰটো। মই ইয়াত কিন্তু একো হালধি একো ব্যৱহাৰ কৰা নাই, কিন্তু কালাৰটো এনেকুৱা নিজে নিজে হৈ আছে। মই একো ব্যৱহাৰ কৰা নাই, অকল নিমখহে মই ব্যৱহাৰ কৰিলোঁ। দেখিছে নহয় কিমান ধুনীয়াকৈ হালধীয়া কালাৰ এটা হৈ গৈছে। এতিয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল, আৰু মই বেছি সময় ফ্ৰাই নকৰোঁ। এতিয়া মই ইয়াতে এই আচাৰ মছলা যোনবিলাক মই বনাই ৰাখিলোঁ সেইবিলাক দি দিম। জলকীয়া মই খাই ভাল পাওঁ, সেইবাবে মই জলকীয়া অলপ বেছিকৈ দিছোঁ। আপোনালোকে কিন্তু সোৱাদ অনুযায়ী জ্বলাটো দিব। মই বেছিকৈ অলপ দিছোঁ। এতিয়া অলপ অলপ মছলাবিলাক দি পেলাই মই প্ৰথমতে এনেকৈ ভাজি ল'ম।
তাৰপাছত আকৌ অলপ মই দি দিম, অলপ পাছতে মই আকৌ অলপ দি দিম। প্ৰথমতে এইবিলাক ভাজি লওঁ। এতিয়া মই আকৌ অলপমান এনেকৈ ছটিয়াই দিম। জাষ্ট হৈ যাব মোৰ মছলা দিয়া, আৰু মই মছলা নিদিওঁ। ইমান অকণমান দিলে মোৰ মাংস ৰেডি হৈ যাব, আচাৰটো মানে ৰেডি হৈ যাব। আৰু মই ইয়াত মছলা আৰু একো ব্যৱহাৰ নকৰোঁ। জাষ্ট লাষ্টত মই কিবা এটা এড কৰিম বাৰু, দেখিব আপোনালোকে। এতিয়া মোৰ এইখিনি একেবাৰে হৈ গ'ল, কুক হৈ গ'ল। এইবিলাক আৰু মই সিজোৱা কোনো প্ৰয়োজন নাই। এতিয়া আৰু মই ইয়াত 2 মিনিটমান সিজিবলৈ দিম। 2 মিনিটমান সিজিলেই হৈ যাব, নহ'লে বেছিকৈ সিজিলে খৰখৰীয়া হৈ যাব। এতিয়া মই ইয়াতে অলপ মিৰ্চি পাউডাৰ এড কৰি দিছোঁ কালাৰৰ বাবে। কালাৰৰ বাবে মিৰ্চি পাউডাৰ এড কৰাৰ লগে লগে কালাৰটো সলনি হৈ যায় আৰু অকণমান ধুনীয়া হৈ যায় দেখিবলৈ। দেখিছে নহয়, ৰঙচুৱা কালাৰ এটা হৈ গ'ল। আচাৰত যিহেতু এইবিলাক কালাৰ বহুত দৰকাৰী হয়। আচাৰ দেখিবলৈও বহুত সুন্দৰ হয়, খাবলৈও কিন্তু ভাল লাগে। আৰু এনেই টেষ্টটোতো নাহে কালাৰৰ এইটো, কিন্তু দেখিবলৈ বিৰাট সুন্দৰ হয়। এই আৰু এতিয়া মানে মোৰ ফ্ৰাই কৰা হৈ, এতিয়া মোক লাগিব এনেকুৱা এটা চিচাৰৰ বটল। চিচাৰৰ বটলত মানে আচাৰ থ'লে খুবেই ভাল হয়, সেইবাবে মই চিচাৰৰ বটলহে মই ইউজ কৰিছোঁ। চিচাৰৰ বটল পাৰিলে আপোনালোকে ইউজ কৰিব। প্লাষ্টিকটো ইউজ কৰে বাৰু, মই কিন্তু চিচাৰে মানে মই ব্যৱহাৰ কৰোঁ। এটা সৰু চাইজৰ, যিহেতু মাংস মোৰ বেছি নাই, সেইবাবে সৰু চাইজ এটাহে ল'লোঁ। এতিয়া মই ইয়াতে এই ফ্ৰাই কৰি থোৱা মাংস আচাৰটো ভৰাই দিম। দেখিছে নহয় কিমান সুন্দৰ হৈছে দেখিবলৈ। আচাৰকণি কিন্তু দেখিবলৈ বিৰাটেই সুন্দৰ হৈছে কালাৰটো। মই কিন্তু এইবিলাক আচাৰ খাই মই বিৰাট ভাল পাওঁ। মই কিন্তু মাছৰ আচাৰো এদিন মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাৰু। মাছৰ মানে আচাৰো আমাৰ ঘৰত ৰাখে, সেইটো ৰেচিপিও মই আপোনালোকক শ্বেয়াৰ কৰি দিম। এতিয়া মই এখন হেতাৰ সহায়েৰে এই বটলত মই ভৰাই যাম। ঠাণ্ডা হ'বলৈ দিলোঁ কিন্তু মই মাংসবিলাক দেই। এনেকৈ মানে মাংস আচাৰবিলাক বনাই পেলাই মানে ষ্টক কৰি থ'ব পাৰি বহুত দিনলৈকে। যোনবিলাক ল'ৰা ছোৱালী হোষ্টেলত থাকে বা বাহিৰত থাকে, সিহঁতক মানে দি পঠিয়ালে বহুত ভাল পায়। কাৰণ লোকেল গাহৰিৰ সোৱাদটোৱে বেলেগ হয়। বাহিৰৰ গাহৰি, চালানী গাহৰিতকৈ এইটো গাহৰি আমাৰ গাঁৱৰে ঘৰতে পোহা গাহৰি হয়। সোৱাদটো বহুত বেলেগ ধৰণৰ থাকে, বহুত ভাল হয়। এনেকৈ মানে হোষ্টেলত থকা ল'ৰা ছোৱালীক মানে গাহৰি চাহৰি বা বেলেগত বাহিৰত থকা মানুহক মানে এনেকৈ দি পঠালে বিৰাটেই ভাল পাব, বিৰাটেই সুখী হ'ব। এপিচ দুপিচকৈ খাই থাকিবলৈ পাব। এনেকৈ মানে বনাই পেলাই ৰাখি দিবচোন আপোনালোকেও, যোনে যোনে মানে ভাল দেখিছে এই আচাৰখিনি। একেবাৰে চিম্পুল আৰু একেবাৰে সহজ হয়। এনেকৈ বহুতখিনিয়ে বনাব পাৰি। মোৰ মানে মাংস মানে কম হ'ল বাৰু, আৰু বটলত মানে যিমানটো ডাঙৰ বটলটো, মাংস কিন্তু নিচেই মানে অলপ হ'ল দেই। সেই আৰু এতিয়া ইয়াতে মই ভৰাই পেলালোঁ মাংসবিলাক। মাংসবিলাক ভৰোৱাৰ পাছত কিন্তু মোক এটা নেমু টেঙা লাগিব। এটাকৈ নালাগে বাৰু, এচক লাগিব নেমু টেঙা। কাৰণ আমাৰ ঘৰত আজি ভিনেগাৰ নাই। মই ভাবিছিলোঁ ভিনেগাৰ আছে বুলি, বিচাৰিছোঁ এতিয়া নাই। সেইবাবে নেমু হ'লেও হৈ যায় বাৰু। নেমু এচক মানে এনেকৈ কাটি পেলাই, যিহেতু মোৰ মাংস মানে অলপ কমকৈ আছে, সেইবাবে এনেকৈ এচকল মানে নেমু কাটি ল'ম। নেমু কাটি পেলাই ওপৰত মানে মই চেপি দিম। ভিনেগাৰৰ কাম কৰিব নেমু পিছে। কিন্তু নেমু পিচ আপোনালোকে কিন্তু চাই ল'ব দেই, গুটি থকা নেমু নল'ব কিন্তু, ওপৰত যে গুটিবিলাক লাগি থাকে। যদি ইয়াত এটা গুটি পৰি যায়, তেনেহ'লে আচাৰখিনি একেবাৰে তিতা হৈ যাব। সেইবাবে আপোনালোকে সাৱধান। এতিয়া মানে অলপ মই মানে নেমুৰ ৰস এনেকৈ ছটিয়াই দিলোঁ। ছটিয়াই দিয়াৰ পিছত অলমষ্ট ডান হৈ গ'ল মোৰ আচাৰ। এয়া মই বাহিৰত আহিলোঁ। বাহিৰৰ ৰ'দটো প্ৰায় চোকাহে আজি। আচাৰ ৰ'দত দিবলৈ খুবেই ভাল, বতৰ বহুত ভাল। এতিয়া মই এই আচাৰবিলাক এই বাহিৰত, এই লাই গছজোপা আছে যে, লাই গছৰ ওচৰতে মই আচাৰটো এনেকৈ থৈ দিম। যেতিয়ালৈকে ৰ'দটো থাকিব তেতিয়ালৈকে আচাৰখিনি আজি বাহিৰতে থাকিব। এনেকৈ 2 দিনমান ৰ'দত দিলে হৈ যাব। খোৱাটোতো আজিৰ পৰাই খাব পাৰি, এতিয়াৰ পৰাই খাব পাৰি। আচাৰটো লগালগ ৰেডি হৈ যায়, গাহৰি মাংসৰ আচাৰ। এয়া কিন্তু মই ভাতৰ থালিখন সজাই পেলালোঁ, কাৰণ মই শ্বৰ্ট ভিডিঅ' দি থাকোঁ ভাতৰ। এনেকৈ মানে সজাই পেলালোঁ। দেখিছে নহয় এই কেইপিচ গাহৰিৰ মাংস, আচাৰ কেইপিচ লৈ লৈছোঁ, আনফালে চালাড আছে এনেকৈ। এয়া হৈছে মানে 5 মিছালি শাকৰ লগত মানে গাহৰি মাংস বনাইছে। সেইপিনে এখন ৰেচিপি গাহৰি হয়,
সেয়া হয়। এয়া আৰু গাহৰি মাংস পিচটো কি ধুনীয়া হৈছে আচাৰৰ, মানে খাবলৈও কিন্তু বেলেগ সোৱাদ হয়। মই আগতে কিন্তু দুপিচমান উলিয়াই পেলাই খালোঁ। তাৰপাছত এনেকৈ এখন কাঁহীত থৈ দিছোঁ, এখন কাঁহী কিন্তু মোৰ এওঁৱে খাব। ইয়াত দেখিছে নহয় পিচটো কিমান সুন্দৰ। সেয়ে আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহোঁ, বাই বাই।